নমস্কাৰ আজিৰ এই ভিডিঅ'টোত পঞ্চায়ত ইলেকশ্যনত ভোট গ্ৰহণৰ দিনা ফাৰ্ষ্ট পলিং, ছেকেণ্ড পলিং, থাৰ্ড পলিং আৰু লগতে প্ৰিজাইডিং বিষয়া দায়িত্বৰ বিষয়ে আমি আলোচনা কৰিম। ভোট গ্ৰহণৰ দিনা ভোট কেন্দ্ৰৰ বাহিৰত এনেকুৱা দুটা বেলেগ বেলেগ লাইন কৰিব লাগিব। তাত থাকিব আপোনাৰ এফালে লেডিজসকল আৰু এফালে জেণ্টছসকল। ভোটাৰসকলে ভোট কেন্দ্ৰত ভোট দিবলৈ আহোঁতে নিজৰ লগত এখন পৰিচয় পত্ৰ আনিব লাগিব, যেনেকুৱা আপোনাৰ ভোটাৰ কাৰ্ড বা এপিক নাইবা ইলেকশ্যন আয়োগে নিৰ্ধাৰিত কৰি দিয়া নিৰ্দিষ্ট প্ৰপত্ৰবোৰ। যেতিয়া ভোটাৰ এজন ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰলৈ আহিব তেতিয়া তেওঁ প্ৰথমতে ফাৰ্ষ্ট পলিং বিষয়াৰ ওচৰত আহিব। ফাৰ্ষ্ট পলিং বিষয়াৰ ওচৰত থাকিব মাৰ্ক কপি অফ ইলেক্টৰেল ৰোল। ভোটাৰজন যেতিয়া ফাৰ্ষ্ট পলিঙৰ ওচৰত আহিব তেওঁ প্ৰথমতে ভোটাৰজনৰ পৰা পৰিচয় পত্ৰ এখন বিচাৰিব, যেনেকুৱা আপোনাৰ ভোটাৰ কাৰ্ড বা এপিকখন, আৰু তাৰপিছত তেওঁৰ সেই কাৰ্ডখন লৈ পেলাই তেওঁ এই মাৰ্ক কপিত তেওঁৰ নামটো বিচাৰিব লাগিব, নাইবা লগতে ভোটাৰজনক তেওঁৰ যদি চিৰিয়েল নাম্বাৰটো মনত আছে তেতিয়াহ'লে সেইটো সুধি ল'ব পাৰে, আৰু তাৰপিছত তেতিয়া এইখন মাৰ্ক কপিত তেওঁৰ নামটো বিচাৰিবলৈ ইজি হ'ব। ভোটাৰ তালিকাত মানুহজনৰ নামটো বিচাৰি পোৱাৰ পিছত মানুহজনৰ পিতৃ বা স্বামীৰ নামটো তেওঁক সুধিব, আৰু তাৰপিছত তেওঁ যে শুদ্ধকৈ ক'ব পাৰে তাৰপিছত তেওঁ কি কৰিব, তেওঁৰ চিৰিয়েল নাম্বাৰটো জোৰকৈ চিঞৰি ক'ব, যাতে ছেকেণ্ড পলিং বিষয়া আৰু তাত থকা পলিং এজেণ্টবোৰে সেই নাম্বাৰটো নোট ডাউন কৰিব পাৰে আৰু ইয়াত মাৰ্ক কৰিব পাৰে। যদি ভোট দিবলৈ অহা ব্যক্তিগৰাকী মেল হয় তেতিয়াহ'লে তেওঁৰ নামৰ তলত আণ্ডাৰলাইন কৰিব লাগিব, আৰু যদি ভোট দিবলৈ অহা ব্যক্তিগৰাকী ফিমেল হয় তেতিয়াহ'লে তেওঁৰ নামৰ এগেইনষ্টত আণ্ডাৰলাইন কৰিব লাগিব, লগতে তেওঁৰ নামৰ আগত এটা টিক দিব লাগিব। আৰু যদি ভোট দিবলৈ অহা ব্যক্তিগৰাকী ট্ৰান্সজেণ্ডাৰ হয় তেতিয়াহ'লে তেওঁৰ নামৰ তলত আণ্ডাৰলাইন কৰিব আৰু লগতে ইয়াত এটা গোল চিন দিব। মাৰ্ক কপি অফ ইলেক্টৰেল ৰোলত এইদৰে মাৰ্ক কৰা প্ৰচেছটো আপোনালোকৰ প্ৰিজাইডিং বিষয়াৰ হাতপুথিত উল্লেখ আছে, আপোনালোকে তাৰ পৰা পঢ়ি চাব পাৰে। অৱশ্যে আপোনালোকে যদি আপোনালোকৰ ট্ৰেইনিঙত এই মাৰ্ক কৰা প্ৰচেছটো অকণমান বেলেগকৈ শিকাইছে তেতিয়াহ'লে সেই প্ৰচেছটো ফ'ল' কৰিব পাৰে। গতিকে মাৰ্ক কপিত এইদৰে চিহ্নিত কৰাৰ পিছত ছেকেণ্ড পলিং বিষয়াই মেল আৰু ফিমেলৰ স্ক'ৰ শ্বীটত তেওঁ মাৰ্ক কৰিব লাগিব। স্ক'ৰ শ্বীটখন আপোনালোকে নিজে এনেদৰে বনাই ল'ব পাৰে, য'ত আপোনাৰ মেল ফিমেলৰ হিচাপটো থাকিব। যদি মেল ভোটাৰে ভোট দিবলৈ আহে তেতিয়াহ'লে আপুনি এইখনত এইদৰে চিন দিব, আৰু যদি ফিমেল ভোটাৰে ভোট দিবলৈ আহে তেতিয়াহ'লে আপুনি ইয়াতে চিন দিব এনেকৈ, আৰু ভোটাৰজন যদি ট্ৰান্সজেণ্ডাৰ হয় তেতিয়াহ'লে আপুনি ফিমেলৰ শাৰীত এইদৰে ক্ৰছ চিন দিব। ভোটগ্ৰহণৰ শেষত ফাৰ্ষ্ট পলিং বিষয়াই মেল, ফিমেল আৰু আদাৰৰ হিচাপটো এইখন স্ক'ৰ শ্বীটৰ পৰা তেওঁ নিজৰ প্ৰিজাইডিং অফিচাৰক সময়ে সময়ে জনাই থাকিব লাগিব, যাতে প্ৰিজাইডিং বিষয়াই এইবোৰ ডিটেইলছ তেওঁৰ প্ৰিজাইডিং বিষয়াৰ ডায়েৰীত লিখিব পাৰে আৰু অন্য নথিপত্ৰত লিখিব পাৰে। ফাৰ্ষ্ট পলিং বিষয়াই প্ৰতি 2 ঘণ্টাৰ মূৰে মূৰে প্ৰিজাইডিং অফিচাৰক ইয়াৰে ডিটেইলছবোৰ জনাই থাকিব লাগিব। ইয়াৰ ভিতৰত আপোনাৰ যিহেতু 7:30ত ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব, গতিকে প্ৰথমতে তেওঁ 9:30 AM তেওঁ হিচাপটো দিব লাগিব, তাৰপিছত 11:30 AM দিব লাগিব, আৰু তাৰপিছত 1:30 PM দিব লাগিব, আৰু তাৰপিছত 3:30 PM দিব লাগিব, আৰু তাৰপিছত ভোটগ্ৰহণ শেষ হোৱালৈকে তেওঁ হিচাপটো দিব লাগিব। লগতে মনত ৰাখিব যে মাৰ্ক কপি অফ ইলেক্টৰেল ৰোলত যদি কোনো ভোটাৰৰ এগেইনষ্টত PB বুলি লিখা থাকে তেতিয়াহ'লে সেইজন ভোটাৰে ভোটগ্ৰহণ কেন্দ্ৰত আহি পেলাই ভোট দিব নোৱাৰে, কাৰণ তেওঁ পোষ্টেল বেলটৰ বাবে এপ্লাই কৰিছিলে আৰু তেওঁ ভোট দিবলৈ পোষ্টেল বেলটৰ থ্ৰুদিহে ভোট দিব পাৰিব। গতিকে মাৰ্ক কপি অফ ইলেক্টৰেল ৰোলৰ দায়িত্বত থকা ফাৰ্ষ্ট পলিং বিষয়াই এইবোৰ কথা মন কৰিব লাগিব। মাৰ্ক কপি অফ ইলেক্টৰেল ৰোলত ভোটাৰজনক ফাৰ্ষ্ট পলিং বিষয়াই চিহ্নিত কৰাৰ পিছত তেওঁ ভোটাৰজনৰ বাওঁ হাতৰ প্ৰথম আঙুলিটোত এইদৰে ইনডিয়েবল ইংক লগাব লাগিব। লগতে মনত ৰাখিব যে তেওঁ মেল ফিমেল সকলোৰে বাওঁ হাতৰ প্ৰথম আঙুলিটোত এইদৰে তেওঁ ইনডিয়েবল ইংকটো লগাব লাগিব, আৰু যদি অন্ধ বা বিকলাংগ ভোটাৰৰ লগত কোনো কম্পেনিয়ন বা সংগী আহে তেতিয়াহ'লে সংগীজনৰ সোঁ হাতৰ প্ৰথম আঙুলিত তেওঁ ইনডিয়েবল ইংকটো লগাব লাগিব, আৰু অন্ধ বা বিকলাংগ ভোটাৰজনৰ বাওঁ হাতৰ প্ৰথম আঙুলিত এইদৰে ইনডিয়েবল ইংক লগাব লাগিব। আৰু যদি কোনো ভোটাৰৰ বাওঁ হাতৰ প্ৰথম আঙুলিটো নাথাকে তেতিয়াহ'লে ফাৰ্ষ্ট পলিং বিষয়াই ইনডিয়েবল ইংকটো তেওঁৰ নেক্সট আঙুলিত দিব লাগিব, আৰু যদি কিবা কাৰণত এইটো আঙুলিটো নাথাকে তেতিয়াহ'লে তাৰ নেক্সট আঙুলিত দিব লাগিব। আৰু যদি ভোটাৰজনৰ এটা আঙুলি নাথাকে তেতিয়াহ'লে ইনডিয়েবল ইংকটো ফাৰ্ষ্ট পলিং বিষয়াই ইয়াতে লগাব লাগিব, আৰু যদি ভোটাৰজনৰ এইখিনি পাৰ্ট নাথাকে তেতিয়াহ'লে ভোটাৰজনে ইয়াৰ এইখিনি পাৰ্টত ইনডিয়েবল ইংকটো লগাব লাগিব। ফাৰ্ষ্ট পলিং বিষয়াই
ভোটাৰজনৰ বাহুৰ প্ৰথম আঙুলিত এইদৰে ইনডিবলিংটো লগোৱাৰ পিছত তেওঁ ভোটাৰজনক ছেকেণ্ড পলিং বিষয়াৰ ওচৰলৈ যাবলৈ ক'ব। ছেকেণ্ড পলিং বিষয়াৰ দায়িত্বত থাকিব কিছুমান বেলেগ বেলেগ কালাৰৰ বেলট পেপাৰ, আৰু এই বেলট পেপাৰবোৰ হ'ব আপোনাৰ গাঁও পঞ্চায়ত, জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ। গতিকে ছেকেণ্ড পলিং বিষয়াই এই তিনিওখনৰ এখন এখন বেলট পেপাৰ ভোটাৰজনক তেওঁ ইছ্যু কৰিব লাগিব। আৰু ইয়াৰ বাবে কি কৰিব লাগিব, তেওঁ এই যিখন বেলট পেপাৰ আছে তাৰে এইখিনি পৰ্চনৰ পৰা লোৰ স্কেলেপাৰেৰে ছিঙিব লাগিব প্ৰত্যেকখন বেলট পেপাৰ। আৰু তাৰে এই যিখিনি পৰ্চন থাকিব এইখিনি হৈছে বেলট পেপাৰৰ মেইন অংশ। এইখিনি পৰ্চন তেওঁ ভোটাৰজনৰ হাতত দিব লাগিব। আৰু ইয়াৰ পিছত তেওঁ যিখন ইয়াতে কাউণ্টাৰ ফইল থাকিব, কাউণ্টাৰ ফইলবোৰ এনেকুৱা ধৰণৰ হয়, অৰ্থাৎ এইখন ছিঙি দিয়াৰ পিছত যিখন ইয়াতে ৰৈ যাব ছেকেণ্ড পলিং বিষয়াৰ লগত সেইখন হৈছে কাউণ্টাৰ ফইল। গতিকে এনেকুৱা কাউণ্টাৰ ফইলৰ বেক ছাইডত তাত ভোটাৰজনে তেওঁৰ থাম ইম্প্ৰেশ্যন বা ছিগনেচাৰ এটা কৰিব লাগিব। আৰু এই বেলট পেপাৰবোৰৰ কাউণ্টাৰ ফইলৰ বেক ছাইডত ভোটাৰজনৰ লেফ্ট থাম ইম্প্ৰেশ্যন বা ছিগনেচাৰ লোৱাৰ আগতে কাউণ্টাৰ ফইলখনৰ ওপৰত লিখা থকা কিছুমান ডিটেইলছ ছেকেণ্ড পলিং বিষয়াই ফিল আপ কৰিব লাগিব। গতিকে বেলট পেপাৰখনৰ কাউণ্টাৰ ফইলত প্ৰথমতে ভোটাৰজনৰ চিৰিয়েল নাম্বাৰটো ছেকেণ্ড পলিং বিষয়াই লিখিব লাগিব। আৰু তাৰপিছত ইয়াত থকা ডিটেইলছবোৰ তেওঁ আগতীয়াকৈ ফিল আপ কৰি থ'ব পাৰে। অৰ্থাৎ ইয়াত যিবোৰ থাকিব ইলেকশ্যন অফ মেম্বাৰ টু ডেছ আঞ্চলিক পঞ্চায়ত বাই দ্য ভোটাৰ্ছ অফ অল কনষ্টিটুৱেঞ্চি অফ ডেছ গাঁও পঞ্চায়ত। গতিকে এইখিনি ভোটৰ আগদিনাই ফিল আপ কৰি থ'ব পাৰে। গতিকে কাউণ্টাৰ ফইলৰ ওপৰত থকা ডিটেইলছবোৰ ছেকেণ্ড পলিং বিষয়াই ফিল আপ কৰাৰ পিছত স্কেলেৰে এখন এখনকৈ বেলট পেপাৰবোৰ ছিঙি তেওঁ ভোটাৰজনৰ হাতত দিব। লগতে বেলট পেপাৰবোৰ ছেকেণ্ড পলিং বিষয়াই ভোটাৰসকলক ইছ্যু কৰাৰ আগতে আৰু এটা বস্তু মন কৰিব লাগিব যে এইবোৰ বেলট পেপাৰৰ বেক ছাইডত প্ৰিজাইডিং বিষয়াৰ চহী আছে নে নাই, আৰু তাত ডিষ্টিংগুইছিং চিলবোৰ মৰা আছে নে নাই। যদি বেলট পেপাৰৰ কাউণ্টাৰ ফইলৰ ৰাইট ছাইড টপ কৰ্নাৰত ডিষ্টিংগুইছিং মাৰ্কটো মৰা থাকে আৰু বেলট পেপাৰখনৰ অংশত ৰাইট ছাইডৰ কৰ্নাৰত ডিষ্টিংগুইছিং মাৰ্কটো মৰা থাকে, আৰু বেলট পেপাৰৰ এইখিনি পৰ্চনত যদি প্ৰিজাইডিং বিষয়াৰ সম্পূৰ্ণ চহী থাকে, তেতিয়াহ'লে আপুনি বেলট পেপাৰখন আপুনি ভোটাৰজনক ইছ্যু কৰিব পাৰিব। আৰু যদি বেলট পেপাৰখনত কেণ্ডিডেটৰ সংখ্যা 9জনতকৈ বেছি থাকে, তেতিয়াহ'লে বেলট পেপাৰৰ বেক ছাইডত যিটো কাউণ্টাৰ ফইল থাকিব তাতে ডিষ্টিংগুইছিং মাৰ্কটো ৰাইট ছাইডৰ টপ কৰ্নাৰত থাকিব, আৰু বেলট পেপাৰৰ অংশত ডিষ্টিংগুইছিং মাৰ্কটো ৰাইট ছাইডৰ টপ কৰ্নাৰত থাকিব, কিন্তু ছিগনেচাৰটো বেলট পেপাৰখনৰ মাজত থাকিব। এইটো বস্তু মনত ৰাখিব। গতিকে যদি এইবোৰ বেলট পেপাৰৰ বেক ছাইডত প্ৰিজাইডিং বিষয়াৰ চহী থাকে আৰু বেক ছাইডত ডিষ্টিংগুইছিং মাৰ্কটো টপ ৰাইট কৰ্নাৰত মৰা থাকে, তেতিয়াহ'লে ছেকেণ্ড পলিং বিষয়াই কাউণ্টাৰ ফইলত থকা ডিটেইলছবোৰ ফিল আপ কৰি আৰু ভোটাৰজনৰ লেফ্ট থাম ইম্প্ৰেশ্যন বা ছিগনেচাৰ কাউণ্টাৰ ফইলৰ বেক ছাইডত লৈ পেলাই এই তিনিওখন বেলট পেপাৰ স্কেলেৰে ইয়াৰ পৰা ছিঙি পেলাই তেওঁ ভোটাৰজনক দিব পাৰিব। লগতে ছেকেণ্ড পলিং বিষয়াৰ দায়িত্বত আগতে ৰেজিষ্টাৰ ভোটাৰখন আছিলে। গতিকে এইবাৰ যদি এই ৰেজিষ্টাৰখন দিয়া হয়, তেতিয়াহ'লে তেওঁলোকে এই ৰেজিষ্টাৰখনতো ভোটাৰসকলৰ টিপ চহী বা ছিগনেচাৰ ল'ব লাগিব। আৰু এই ৰেজিষ্টাৰৰ ভোটাৰখন দেখিবলৈ এনেকুৱা, ইয়াত কিছুমান ডিটেইলছ থাকিব, আপোনালোকে সেইধৰণে এইখিনি বস্তু ফিল আপ কৰিব লাগিব। আৰু ইয়াত এইখিনি ডিটেইলছ আগতীয়াকৈ ফিল আপ কৰি থোৱাৰ পিছত আপোনালোকে প্ৰত্যেকজন ভোটাৰৰ চিৰিয়েল নাম্বাৰটো ইয়াতে লিখিব লাগিব, আৰু তাৰপিছত ভোটাৰসকলৰ ছিগনেচাৰ ল'ব লাগিব। আৰু ইয়াতে এটা ৰিমাৰ্কছ কলম থাকিব। আৰু এইখন ৰেজিষ্টাৰৰ ভোটাৰৰ লাষ্টত প্ৰিজাইডিং বিষয়াই পিছত চহী কৰিব লাগিব, আৰু ইয়াতে ডিষ্টিংগুইছিং মাৰ্কটো মাৰিব লাগিব, আৰু লগতে ইয়াতে ডেটটো লিখিব লাগিব। যদি কোনো বিকলাংগ ভোটাৰৰ লগত কোনো এজন সংগী আহে আৰু বিকলাংগ ভোটাৰজনৰ যদি দুয়োখন হাত নাথাকে, তেতিয়াহ'লে তেওঁ চহী কৰিব নোৱাৰিব। আৰু তেনে ক্ষেত্ৰত তেওঁৰ লগত অহা সংগীজনে এই ৰেজিষ্টাৰৰ ভোটাৰখনত চাইন কৰিব, আৰু ইয়াতে মন্তব্য এটা আপুনি লিখিব লাগিব যে লেফ্ট থাম ইম্প্ৰেশ্যন অফ দ্য কম্পিনিয়ন বা সংগীৰ চহী। লগতে এটা বস্তু মনত ৰাখিব যে যেতিয়া ফাৰ্ষ্ট পলিং বিষয়াই কোনো ভোটাৰৰ চিৰিয়েল নাম্বাৰটো চিঞৰি ক'ব, তেতিয়া আপুনি এই বেলট পেপাৰবোৰৰ কাউণ্টাৰ ফইলত থকা যিটো আপোনাৰ ভোটাৰৰ চিৰিয়েল নাম্বাৰ লিখিবৰ কাৰণে দিয়া হ'ব, তাত আপুনি সেই ভোটাৰজনৰ চিৰিয়েল নাম্বাৰটো লিখিব লাগিব। ছেকেণ্ড পলিং বিষয়াই এটা বস্তু মনত ৰাখিব যে এই তিনিওখন বেলট পেপাৰ কোনো এজন ভোটাৰক ইছ্যু কৰাৰ আগতে তেওঁ প্ৰথমতে কাউণ্টাৰ ফইলৰ ফ্ৰণ্ট ছাইডত থকা ডিটেইলছবোৰ লিখি ল'ব, আৰু তাৰপিছত তেওঁ স্কেলেৰে এই তিনিওখন বেলট পেপাৰ ছিঙি ল'ব। তাৰপিছত আপুনি এই বেলট পেপাৰৰ কাউণ্টাৰ ফইলৰ বেক ছাইডত আপুনি ভোটাৰজনৰ লেফ্ট থাম ইম্প্ৰেশ্যন ল'ব বা ছিগনেচাৰ ল'ব।
আৰু তাৰপিছত তিনিওখন বেলট পেপাৰ ভোটাৰজনৰ হাতত দি তেওঁক তৃতীয় পলিং বিষয়াৰ ওচৰলৈ যাব ক'লে হ'ল। তৃতীয় পলিং বিষয়াজন এয়াৰ ক্ৰছ মাৰ্কৰ দায়িত্বত থাকিব আৰু লগতে তেওঁ ভোটাৰসকলক বেলট পেপাৰবোৰ ফল্ডিং আৰু আনফল্ডিং কৰা শিকাই দিব। যেতিয়া কোনো ভোটাৰে ছেকেণ্ড পলিং বিষয়ৰ পৰা বেলট পেপাৰবোৰ কালেক্ট কৰি থাৰ্ড পলিং বিষয়াৰ ওচৰলৈ যাব, তেতিয়া ভোটাৰজনে তিনিওখন বেলট পেপাৰ থাৰ্ড পলিং বিষয়াক দিব আৰু থাৰ্ড পলিং বিষয়াই সেই ভোটাৰজনক বেলট পেপাৰবোৰ কেনেকৈ ফল্ডিং আৰু আনফল্ডিং কৰি বেলট বক্সৰ ভিতৰত ভৰাই দিব লাগে তাৰ বিষয়ে বুজাই দিব। তাৰপিছত কি ধৰণে সেই বেলট পেপাৰবোৰত এৰ' ক্ৰছ মাৰ্কটো লগাব পাৰি সেইটোও দেখাই দিব। আৰু তাৰপিছত ভোটাৰজনে ভোটিং কম্পাৰ্টমেণ্টত গৈ তাত এৰ' ক্ৰছ মাৰ্কটো মাৰি পেলাই আৰু বেলট বক্সৰ ভিতৰত সেইধৰণে ভৰাই দিব। ভোটাৰজনে যেতিয়া তিনিওখন বেলট পেপাৰ থাৰ্ড পলিং বিষয়াক দিব, তেতিয়া থাৰ্ড পলিং বিষয়াই তিনিওখন বেলট পেপাৰ ল'ব আৰু লৈ পেলাই বেলট পেপাৰকেইখন কি ধৰণে ভাঁজ কৰিব লাগে তেওঁ শিকাই দিব। প্ৰথমতে তেওঁ বেলট পেপাৰখন থিয়কৈ এনেকৈ ভাঁজ কৰিব আৰু তাৰপিছত এটা ভাঁজ কৰাৰ পিছত ইয়াৰ মাজেৰে আৰু এটা ভাঁজ কৰিব যাতে ডিষ্টিংগুইছিং চিলটো ইয়াত শ্ব' হৈ থাকে। লগতে এৰ' ক্ৰছ মাৰ্কটো ভোটাৰসকলে বেলট পেপাৰবোৰত কি ধৰণে মাৰিব লাগে থাৰ্ড পলিং বিষয়াই সেইটো দেখাই দিব লাগিব। তৃতীয় পলিং বিষয়াই ভোটাৰজনক এনেকৈ ভাঁজ কৰা শিকাই দি আকৌ এইখন আগৰ নিচিনাকৈ এনেকৈ খুলি দিব আৰু ভোটাৰজনৰ হাতত দিব আৰু তেওঁক ক'ব যে তেওঁ যেতিয়া ভোটিং কম্পাৰ্টমেণ্টত গৈ পেলাই এৰ' ক্ৰছ মাৰ্কটো মাৰিব, তাৰপিছত একেধৰণে যেনেকৈ ভাঁজ কৰা শিকাই দিছিলে তেনেকৈ ভাঁজ কৰি পেলাই ভোটাৰজনে যাতে তিনিওখন বেলট পেপাৰ বেলট বক্সৰ ভিতৰত ভৰাই দিয়ে আৰু এইটো সুনিশ্চিত কৰিব থাৰ্ড পলিং বিষয়াই। থাৰ্ড পলিং বিষয়াই এইটো চাই থাকিব লাগিব যে তিনিওখন বেলট পেপাৰ ভোটাৰজনে বেলট বক্সৰ ভিতৰত ভৰাইছে নে নাই। ভোটগ্ৰহণ কেন্দ্ৰত যদি কেণ্ডিডেটৰ সংখ্যা 9জনতকৈ বেছি হয়, তেতিয়াহ'লে বেলট পেপাৰখন ভাঁজ কৰা প্ৰক্ৰিয়াটো অলপ বেলেগ ধৰণৰ হ'ব। তেতিয়া এই ধৰণে ভাঁজ কৰিব লাগিব আৰু তাৰপিছত এই ধৰণে আৰু তাৰপিছত এইখন আকৌ এই ধৰণে ভাঁজ কৰিব লাগিব আৰু তাৰপিছত এইটো এই পিনে ভাঁজ কৰিব লাগিব যাতে ইয়াতে ডিষ্টিংগুইছিং মাৰ্কটো ইয়াতে ওলাই থাকে। গতিকে থাৰ্ড পলিং বিষয়াই ভোটাৰজনক বেলট পেপাৰবোৰ ফল্ডিং আৰু আনফল্ডিং কৰা শিকাই দিয়াৰ পিছত আৰু তাত কেনেকৈ এৰ' ক্ৰছ মাৰ্কটো মাৰিব লাগে সেইটো দেখাই দিয়াৰ পিছত থাৰ্ড পলিং বিষয়াই আনফল্ড কৰি পেলাই তিনিওখন বেলট পেপাৰ ভোটাৰজনৰ হাতত দিব লাগিব। লগতে থাৰ্ড পলিং বিষয়াই তেওঁৰ দায়িত্বত থকা এৰ' ক্ৰছ মাৰ্কৰ দুয়ো ছাইডত ইংক লগাই ভোটাৰজনক দিব আৰু সেইটো ভোটদান কৰাৰ পিছত তেওঁ উভতাই ল'ব। থাৰ্ড পলিং বিষয়াই মাজে মাজে বেলট বক্সৰ যিটো বেলট কাগজ ভৰোৱা ছিদ্ৰ থাকিব তাত এডাল পোচাৰেৰে হেঁচি পেলাই বেলট কাগজবোৰ ভিতৰলৈ হেঁচি দিব লাগিব। ভোটাৰগৰাকীয়ে এই ভোটিং কম্পাৰ্টমেণ্টৰ ভিতৰত তিনিওখন বেলট পেপাৰত তেওঁ এৰ' ক্ৰছ মাৰ্কটো মাৰি পেলাই তাৰপিছত একেধৰণে ভাঁজ কৰি পেলাই তেওঁ বেলট বক্সত সোমাই দি তেওঁ এক্সিটেৰে ওলাই যাব। থাৰ্ড পলিং বিষয়াৰ লগতে আৰু এটা বস্তু মনত ৰাখিব যে তেওঁ যেতিয়া এৰ' ক্ৰছ মাৰ্কডাল কোনো ভোটাৰক দিব তাৰ আগতে তেওঁ ভোটাৰজনৰ লেফ্ট হেণ্ড ছাইডত ফাৰ্ষ্ট আঙুলিটোত ইণ্ডিবল ইংকটো লগোৱা আছে নাই চাই ল'ব। বেলট পেপাৰবোৰ ফল্ডিং আৰু আনফল্ডিং কৰা যদি আপোনালোকক ট্ৰেইনিঙত বেলেগ ধৰণে শিকাইছে তেতিয়াহ'লে আপোনালোকে সেই ধৰণে ফ'ল' কৰিব পাৰে। গতিকে ভোটগ্ৰহণৰ এই প্ৰক্ৰিয়াৰ মাজতে প্ৰিজাইডিং বিষয়াই বিভিন্ন ধৰণৰ প্ৰপত্ৰবোৰ ফিল আপ কৰি থাকিব লাগিব আৰু লগতে প্ৰিজাইডিং বিষয়াই ভোটগ্ৰহণ প্ৰক্ৰিয়া সুচাৰুৰূপে চলি আছে নে নাই সেইটো মন কৰিব লাগিব। প্ৰিজাইডিং অফিচাৰে লগতে ভোটগ্ৰহণ আৰম্ভ হোৱাৰ 2 ঘণ্টাৰ মূৰে মূৰে সেই ভোটগ্ৰহণ কেন্দ্ৰটোত টোটেল কিমান ভোট হ'ল আৰু কিমান পাৰ্চেণ্টে ভোট কৰিলে আৰু তাত থকা মেল ফিমেল আৰু আদাৰ্ছৰ সংখ্যা কিমান এই হিচাপটো তেওঁলোকৰ ছেক্টৰ অফিচাৰ আৰু জোনেল অফিচাৰক জনাই থাকিব লাগিব। প্ৰিজাইডিং বিষয়াই ফিল আপ কৰিবলগীয়া বিভিন্ন প্ৰপত্ৰৰ ভিতৰত এখন গুৰুত্বপূৰ্ণ প্ৰপত্ৰ হৈছে প্ৰিজাইডিং বিষয়াৰ দিনপঞ্জী। গতিকে এইখন ভোটগ্ৰহণৰ সময়ত তেওঁ ফিল আপ কৰি গৈ থাকিব লাগিব। প্ৰিজাইডিং বিষয়াৰ দিনপঞ্জীৰ 2টা কপি তেওঁ ফিল আপ কৰিব লাগিব। ভোটগ্ৰহণৰ আগত প্ৰিজাইডিং বিষয়াই দিয়া ঘোষণা আৰু ভোটগ্ৰহণৰ পিছত প্ৰিজাইডিং বিষয়াই দিয়া ঘোষণা পত্ৰৰ 2খনকৈ কপি প্ৰিজাইডিং বিষয়াই ৰেডি কৰিব লাগিব। প্ৰিজাইডিং বিষয়াই ফিল আপ কৰিবলগীয়া নেক্সট প্ৰপত্ৰখন হৈছে পেপাৰ চিল একাউণ্ট। গতিকে তেওঁ ইয়াত থকা ডিটেইলছবোৰ তেওঁ ফিল আপ কৰিব লাগিব। ইয়াত বেলট বাকচৰ নম্বৰ ইত্যাদি থাকিব আৰু তেওঁ কোনটো পেপাৰ চিল ইউজ কৰিছে তাৰ নম্বৰ ইয়াত থাকিব। গতিকে এইখিনি ফিল আপ কৰাৰ পিছত তেওঁ ইয়াতে চাইন কৰিব আৰু ইয়াতে ডিষ্টিংগুইছিং মাৰ্ক আদি মাৰি পেলাই তেওঁ এইখন ৰেডি কৰিব। প্ৰিজাইডিং বিষয়াই পেপাৰ চিল একাউণ্টৰ 2খন কপি ৰেডি কৰিব লাগিব, এখন কাৰ্বন কপি আৰু এখন মেইন কপি। প্ৰিজাইডিং বিষয়াই লগতে যিখন আপোনাৰ পলিং এজেণ্ট বা ৰিলিভিং এজেণ্ট মুভমেণ্ট শ্বীটখন আছে
সেইখন আপডেট কৰি গৈ থাকিব লাগিব অৰ্থাৎ যিবিলাক এজেণ্ট থাকিব তেওঁলোকৰ ইয়াতে ছিগনেচাৰ লৈ থাকিব লাগিব আৰু তাৰপিছত শেষত প্ৰিজাইডিং বিষয়া ইয়াতে চিল ছিগনেচাৰ কৰি পেলাই তেওঁ এইখন জমা দিব লাগিব প্ৰিজাইডিং বিষয়াৰ লগতে তেওঁৰ লগত থকা ভিজিট ছিটখনো আপডেট কৰি গৈ থাকিব যেতিয়া কোনো ভিজিটৰে ভোটগ্ৰহণ কেন্দ্ৰত ভিজিট কৰিব তেতিয়া তেওঁৰ নাম ডেজিগনেশ্যন ইত্যাদি লিখা হ'ব আৰু তাৰপিছত বাকী ডিটেইলছবোৰ লিখাৰ পিছত প্ৰিজাইডিং বিষয়াই তলত সাইন কৰিব আৰু ডিষ্টিংগুইছিং সিলটো মাৰিব তাৰপিছত প্ৰিজাইডিং বিষয়াই বেলট পেপাৰ একাউণ্টৰ কিছুমান ডিটেইলছ আপডেট কৰি গৈ থাকিব আৰু যেতিয়া ভোটগ্ৰহণ শেষ হ'ব তেতিয়া তেওঁ বাকীবোৰ ডিটেইলছ ফিল আপ কৰি তেওঁ সিগনেচাৰ কৰিব আৰু সিলটো মাৰিব তাৰপিছত তেওঁ এই বেলট পেপাৰ একাউণ্টৰ এখন কাৰ্বন কপি তেওঁ প্ৰত্যেকজন পোলিং এজেণ্টক দিব লাগিব গতিকে সেই ক্ৰমে তেওঁ বেলট পেপাৰৰ একাউণ্টৰ কপি ৰেডি কৰিলে হ'ল লগতে তেওঁ ইয়াৰ এখন কাৰ্বন কপি আৰু এনেকুৱা এখন মেইন কপি তেওঁ দুখন কপি নিজৰ লগত ৰাখিলে হ'ল যেটো তিনিখন বেলট পেপাৰৰ কাৰণে তিনিখন বেলেগ বেলেগ প্ৰপত্ৰ দিয়া হ'ব গতিকে প্ৰত্যেকৰে সেই ধৰণে কপিবোৰ ৰেডি কৰিলে হ'ল গতিকে তিনিখন বেলেগ বেলেগ বেলট পেপাৰৰ কাৰণে তেওঁ তাতে 6খন বেলট পেপাৰৰ একাউণ্টৰ কপি থাকিব প্ৰিজাইডিং বিষয়াৰ লগতে বিভিন্ন এনভেলপৰ ওপৰত থকা ডিটেইলছবোৰ আগতীয়াকৈ ফিল আপ কৰি থব পাৰে নাইবা ভোটগ্ৰহণৰ দিনাও তেওঁ যদি টাইম হয় তেওঁ সেইখিনি ফিল আপ কৰিব পাৰে প্ৰত্যেকখন এনভেলপৰ ওপৰত তেওঁ সিগনেচাৰ কৰিব লাগিব আৰু লগতে ডিষ্টিংগুইছিং মাৰ্কটো মাৰিব লাগিব আৰু লগতে প্ৰিজাইডিং বিষয়াই সেকেন্ড পোলিং বিষয়াক যদি বেলট পেপাৰৰ দৰকাৰ হয় তেতিয়াহ'লে যিবোৰ বেলট পেপাৰ সাইন নকৰাকৈ আছে তেওঁ সেইবোৰৰ বেক সাইডত সাইন কৰিব লাগিব আৰু লগতে ডিষ্টিংগুইছিং সিলবিলাক মাৰিব লাগিব লগতে ভোটগ্ৰহণ চলি থকাৰ সময়ত যদি প্ৰথম বাকচটো ফুল হৈ যায় তেতিয়াহ'লে পৰৱৰ্তী বেলট বাকচ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এখন ঘোষণাপত্ৰ আকৌ পুনৰ সাইন কৰিবলগীয়া হয় ইয়াত পোলিং এজেণ্টসকলে সাইন কৰিব আৰু লগতে প্ৰিজাইডিং বিষয়াসকলে সাইন কৰিব প্ৰিজাইডিং অফিচাৰে লগতে ৰিমিউনেশ্যন ফৰ্মখনো ফিল আপ কৰিব লাগিব অৰ্থাৎ কোনজন পোলিং অফিচাৰে কিমান টকা পাব সেইটো মেনশ্যন থাকিব আৰু তেওঁলোকক সেইবোৰ ভগাই দিয়াৰ পিছত প্ৰিজাইডিং বিষয়াই ইয়াতে নিজে সাইন কৰিব আৰু লগতে বাকীবোৰ পোলিং অফিচাৰক সাইন কৰিবলৈ ক'ব আৰু তেওঁলোকৰ ডিটেইলছবোৰ লিখিবলৈ ক'ব আৰু তাৰপিছত শেষত প্ৰিজাইডিং বিষয়াৰ তলত সাইন কৰি পেলাই এইখন কালেকশ্যন চেণ্টাৰত জমা দিব লাগিব ইয়াৰ পিছত প্ৰিজাইডিং বিষয়াই PS05 অৰ্থাৎ ভোটাৰ টাৰ্ণআউট ৰিপৰ্ট ফৰ পলিং ছেশ্যন এইখনো ফিল আপ কৰি গৈ থাকিব লাগিব ভোটগ্ৰহণ শেষ হোৱাৰ পিছত প্ৰিজাইডিং বিষয়াই প্ৰত্যেকজন পোলিং এজেণ্টক তিনিওবিধ বেলট পেপাৰৰ একাউণ্টৰ এখন কাৰ্বন কপি দিব লাগিব আৰু তাৰপিছত এইখন ফৰ্মত তেওঁলোকৰ সিগনেচাৰ ল'ব লাগিব আৰু তাৰপিছত শেষত তেওঁ নিজেও সাইন কৰিব ভোটগ্ৰহণ শেষ হোৱাৰ পিছত বেলট বক্সটো সিল কৰিব লাগিব আৰু ইয়াৰ বাবে কি কৰিব লাগিব ইয়াৰ যিটো খোলা অংশ আছিলে এইটো এই হেণ্ডেল পাত ক্লকৱাইজ ঘূৰাই পেলাই বন্ধ কৰিব লাগিব আৰু তাৰপিছত বেলট বক্সৰ এই যিটো ছিদ্ৰ আছে ইয়াতে সূতাডাল ভৰাই দি পেলাই এই সূতাডালত এটা এড্ৰেছ টেগ লগাব লাগিব এড্ৰেছ টেগৰ ডিটেইলছবিলাক ফিল আপ কৰিব লাগিব আৰু তাৰপিছত তাত প্ৰিজাইডিং অফিচাৰ পোলিং এজেণ্টসকলে সাইন কৰিব বেক সাইডত আৰু তাৰপিছত ইয়াতে লা লগাই পেলাই মেটেল চিলেৰে সিল কৰা হ'ব আৰু লগতে এড্ৰেছ টেগত ডিষ্টিংগুইছিং মাৰ্কটো মাৰিবলৈ নাপাহৰিব বেলট বক্সৰ বাহিৰত এখন লেবেল লগাব লাগিব তাত আপুনি PS নাম্বাৰ ইত্যাদি আপুনি লিখিব লাগিব আৰু তাৰপিছত এইখন ইয়াতে পেষ্ট কৰি দিলে হ'ল আৰু তাৰপিছত এইটোৰ বাহিৰত এই ধৰণে আপোনালোকে ৰছীৰে বান্ধি পেলাই ইয়াতে লা লগাই মেটেল চিলেৰে সিল কৰিলে হ'ল তাৰপিছত বেলট বক্সটো এটা কাপোৰৰ মোনাত ভৰাই দি পেলাই কাপোৰৰ মোনাৰ বাহিৰত এই ধৰণে এটা লেবেলিং লগাব লাগিব য'ত PS নাম্বাৰ ইত্যাদি লিখা থাকিব আৰু তাৰপিছত কাপোৰৰ মোনাখন এইদৰে ভালকৈ আপুনি চিলাই কৰিব পাৰে লগতে ইয়াতে লা লগাই এইটো সিল কৰিব লাগিব আৰু কাগজৰ মোনাৰ ওপৰত আপোনালোকে এড্ৰেছ টেগ লগাবলৈ পাহৰি নাযাব আৰু লগতে আপুনি বেলট বক্সৰ বাহিৰত থকা লেবেলখনত ডিষ্টিংগুইছিং সিলটো আৰু এড্ৰেছ টেগত ডিষ্টিংগুইছিং সিলটো মাৰিবলৈ নাপাহৰিব ইয়াৰ পিছত এই কাপোৰৰ মোনাত থকা বেলট বক্সটো আপুনি এটা প্লাষ্টিকৰ মোনাত ভৰাব যিটো আপোনাক পোলিং মেটেৰিয়েলত দিয়া হ'ব আৰু তাৰপিছত আপুনি সেইটো একেধৰণে সিল কৰি তাৰ বাহিৰত লেবেলিং লগাই তাত ডিটেইলছবোৰ ফিল আপ কৰি দিব আৰু ডিষ্টিংগুইছিং সিলটো মাৰিব আৰু লগতে এড্ৰেছ টেগো লগাই দিব কিছুমান ক্ষেত্ৰত এই বেলট বক্সটো সিল কৰিবৰ বাবে অতিৰিক্তভাৱে এখন কাগজৰ মোনাও দিয়া হয় গতিকে বেলট বক্সটো প্ৰথমতে কাগজৰ মোনাত ভৰাব লাগিব আৰু তাৰপিছত কাপোৰৰ মোনাত আৰু তাৰপিছত প্লাষ্টিকৰ মোনাত ভৰাব লাগিব আৰু ঠিক একেধৰণে আপুনি সিল কৰি গৈ থাকিব লাগিব বেলট বক্সটো এই ধৰণে সিল কৰাৰ পিছত আপুনি বিভিন্ন এনভেলপবোৰ বিভিন্ন পেকেটৰ ভিতৰত ভৰাব লাগিব আৰু এনভেলপ আৰু পেকেটৰ ওপৰত থকা ডিটেইলছবোৰ আপুনি ফিল আপ কৰি ল'ব লাগিব আৰু তাত আপুনি সাইন কৰি পেলাই ডিষ্টিংগুইছিং মাৰ্কটো মাৰিব লাগিব ইয়াৰ পিছত ভোটগ্ৰহণৰ সকলো সামগ্ৰী
আপুনি লৈ কালেকশ্যন চেণ্টাৰত জমা দিব লাগিব। কালেকশ্যন চেণ্টাৰত জমা দিবলগীয়া কিছুমান স্পেচিয়েল প্ৰপত্ৰবোৰ হৈছে যে ডিক্লেৰেশ্যন বিফৰ এণ্ড এট দ্য এণ্ড অফ পোল। গতিকে ইয়াৰে আপোনাৰ 2টা কপি দিব লাগিব। তাৰপিছত থাকিব আপোনাৰ পেপাৰ চেল একাউণ্টৰ 2টা কপি আৰু তাৰপিছত থাকিব বেলট পেপাৰ একাউণ্টৰ গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ সমষ্টিৰ প্ৰত্যেকৰে 2টা কপি লাগিব আৰু প্ৰিজাইডিং বিষয়াৰ ডায়েৰীৰ 2টা কপি লাগিব। লগতে ভোটাৰ টাৰ্ণআউট ৰিপৰ্টখন লাগিব আৰু ৰিমিনাৰেশ্যন ফৰ্মখন লাগিব। আৰু ইয়াৰ বাহিৰত থকা নথিপত্ৰ আৰু সামগ্ৰীবোৰ কালেকশ্যন চেণ্টাৰত জমা ল'ব। গতিকে এইখিনি আছিলে আজিৰ ভিডিঅ'টোৰ গুৰুত্বপূৰ্ণ কথাখিনি। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব, লগতে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।